এফালে জনতা বৰ্তমান সময়ত মূল্য বৃদ্ধিক লৈ সমস্যাত পৰিছে আৰু তাৰ মাজতে পুনৰবাৰ খাদ্য সামগ্ৰীৰ ওপৰত নতুনকৈ চৰকাৰে জিএসটি আৰোপ কৰিছে আৰু ইয়াক লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল এবাৰ সৰব হৈ পৰিছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে। টাইমেট বিগ ব্ৰেকিং আমি জনাই আছো এটা ডাঙৰ খবৰ এই মুহূৰ্তত খাদ্য সামগ্ৰীৰ ওপৰত জিএসটি আৰোপ কৰাক লৈ সৰব হৈ পৰিছে অৰবিন্দ কেজৰিৱাল। মোদী চৰকাৰৰ বিৰুদ্ধে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী আজি সৰব হৈ পৰা পৰিলক্ষিত হৈছে। খাদ্য সামগ্ৰীৰ ওপৰত জিএসটি আৰোপ কৰি ঠিক কৰা নাই নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে। খাদ্য সামগ্ৰীৰ ওপৰত জিএসটি আৰোপ কৰি চৰকাৰে ঠিক কৰা নাই বুলি এই মুহূৰ্তত মন্তব্য কৰা হৈছে। মূল্য বৃদ্ধিত এফালে জনতা সমস্যাত পৰিছে, জনতা যথেষ্ট বিপদত আছে আৰু তাৰ মাজতেই নতুনকৈ বহু খাদ্য সামগ্ৰীৰ ওপৰত জিএসটি আৰোপ কৰা হৈছে। আজিৰ পৰা বহু সামগ্ৰীৰ দাম বৃদ্ধি পাইছে। নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখনে এই জিএসটি আৰোপ কৰিছে আৰু জনতাৰ পৰা ক্ৰৰ লৈছে। এফালে জনতা যথেষ্ট সমস্যাত আছে আৰু ইয়াক লৈ অৰবিন্দ কেজৰিৱালে আজি মোদী চৰকাৰক সমালোচনা কৰা পৰিলক্ষিত হৈছে আৰু এইসমূহ সামগ্ৰীৰ ওপৰত জিএসটি কৰ্তন কৰাৰ বাবে কেজৰিৱালৰ তৰফৰ পৰা আহ্বান কৰা হৈছে। উল্লেখযোগ্য যে আজিৰ পৰা বহু সামগ্ৰীৰ মূল্য বৃদ্ধি হ'ব। ইয়াৰ কাৰণ হৈছে নতুনকৈ জিএসটি আৰোপ কৰা হৈছে। পেকেটত থকা গাখীৰ, পেকেটত থকা আটা, চাউল, পনীৰ, দৈ আদি দীঘলীয়া এখন তালিকা আছে। প্ৰতিবিধ সামগ্ৰীৰে মূল্য বৃদ্ধি পাব। ইয়াৰ অন্তৰালত নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখনৰ এটা সিদ্ধান্ত হৈছে আৰু সেই সিদ্ধান্ত হৈছে যে তেওঁলোকে জিএসটি আৰোপ কৰিছে। পেকেটত থকা মুড়ি, লচ্ছি, মৌ, সয়াবিন, মটৰ, গুড় আদিৰ মূল্য বৃদ্ধি পাব। কেৱল যে খাদ্য সামগ্ৰীৰ ক্ষেত্ৰতে নহয়, আন বহু ক্ষেত্ৰত জিএসটি আৰোপ কৰা হৈছে। এলইডি বাল্ব, লেম্প আদিৰো মূল্য বৃদ্ধি হ'ব। ইতিমধ্যে অধিক দামত আপুনি ক্ৰয় কৰিব লাগিব। কিছু সামগ্ৰীত 5% জিএসটি, কিছু সামগ্ৰীত 12% আৰু কিছু সামগ্ৰীত 18% পৰ্যন্ত জিএসটি আৰোপ কৰা হৈছে। হোটেলৰ কোঠাৰ ওপৰত জিএসটি আৰোপ কৰা হৈছে। আনকি কোনো ব্যক্তি হাস্পাতালত থাকিলেও এতিয়া জিএসটি দিব লাগিব, ৰোগীয়েও জিএসটি দিব লাগিব। বাটাৰ মিল্ক, ব্লেড, কেঁচি, পেন্সিল, শ্বাৰ্পনাৰ এখন দীঘলীয়া তালিকা আছে। প্ৰতিবিধ সামগ্ৰীৰ ওপৰত এইদৰে জিএসটি আৰোপ কৰিছে চৰকাৰে আৰু নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন এই চৰকাৰখনৰ এই সিদ্ধান্তক লৈ দিল্লীৰ মুখ্যমন্ত্ৰীয়ে সমালোচনা কৰি কৈছে যে এই সিদ্ধান্ত সোনকালে বাতিল কৰিব লাগে। ইয়াৰ অন্যতম কাৰণ হৈছে দেশত অতি দ্ৰুতগতিত মূল্য বৃদ্ধি হৈছে, জনতা সমস্যাত আছে আৰু তাৰ মাজতেই এইসমূহ সামগ্ৰীৰ ওপৰত জিএসটি লগোৱা হৈছে। বেংকৰ পৰা চেকবুক ল'লেও আপুনি জিএসটি ভৰিব লাগিব। এখন দীঘলীয়া তালিকা প্ৰতিবিধ সামগ্ৰীৰ ওপৰত জিএসটি আৰোপ কৰি দিয়া হৈছে। স্বাস্থ্য খণ্ডটো 5% পৰা 12% পৰ্যন্ত জিএসটি আৰোপ কৰা হৈছে। আপুনি হাস্পাতালৰ কেবিনত থাকিলেও যেতিয়া আপুনি টকা দিব 5,000তকৈ অধিক টকা দি থাকিব, তাৰ ওপৰতো জিএসটি দিব লাগিব। ৰোগীয়ে এতিয়াৰ পৰা কৰ দিব লাগিব মোদী চৰকাৰক। বেমাৰত আক্ৰান্ত হৈ চিকিৎসাৰ বাবে হাস্পাতাললৈ যাওঁতেও চৰকাৰক, নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰক জিএসটি দিব লাগিব। খাদ্য সামগ্ৰীৰ ওপৰত জিএসটি লগাই দিছে আৰু ইয়াক লৈ দিল্লীৰ মুখ্যমন্ত্ৰী সৰব হৈ পৰি কৈছে যে নৰেন্দ্ৰ মোদীয়ে যি কাম কৰিছে এয়া ঠিক কৰা নাই। এফালে জনতা সমস্যাত আছে, জনতাই মূল্য বৃদ্ধিৰ সৈতে যুঁজি থাকিবলগীয়া হৈছে আৰু আনফালে তাৰ মাজতে খাদ্য সামগ্ৰীৰ ওপৰত জিএসটি আৰোপ কৰা হৈছে আৰু এই জিএসটি অতি শীঘ্ৰে উঠাই ল'বলৈ নৰেন্দ্ৰ মোদী চৰকাৰক আহ্বান কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী। আমাৰ লগত অৰবিন্দ কেজৰিৱালৰ মন্তব্য আছে, মন্তব্য আমি আপোনালোকক দেখুৱাই দিছোঁ। ये बड़े दुख की बात है। एक तरफ पूरा देश महंगाई से जूझ रहा है, बहुत ज़्यादा महंगाई हो गई है पूरे देश के अंदर, और दूसरी तरफ केंद्र सरकार ने जो खाने पीने की वस्तुएं थी उन पे भी आज टैक्स लगा के उनको महंगा कर दिया है। मैं मांग करूंगा केंद्र सरकार से कि ये जो खाने पीने की चीज़ों पे जीएसटी लगाया गया है इसको वापस लिया जाए। आज देश में अकेला दिल्ली राज्य ऐसा है, आप एक आम नागरिक से बाहर जाके पूछिए, जहाँ पे आम नागरिक को महंगाई से हम लोग कुछ थोड़ी सी सुविधा दे रहे हैं। उनके बच्चों की शिक्षा फ्री कर रखी है, अच्छी कर रखी है। उनका घर का इलाज, सबके लोगों का इलाज मुफ्त होता है, अच्छा होता है। सबकी बिजली मुफ्त कर रखी है, सबका पानी मुफ्त कर रखा है, महिलाओं का सफ़र मुफ्त कर रखा है, योगा मुफ्त सिखा रहे हैं, तीर्थ यात्रा पे। ये सारी चीज़ें ऐड करें तो हर परिवार को कम से कम 10 से 15 हज़ार रुपये का फ़ायदा है। इतनी महंगाई के ज़माने के अंदर दिल्ली सरकार लोगों को महंगाई से थोड़ी सी रियायत दे रही है। मैं केंद्र सरकार से निवेदन करूंगा कि ये जीएसटी जो है ये सही नहीं है, जो आपने खाने पीने की चीज़ों पे लगाया है इसको वापस लिया जाए। ये बड़े दुख की बात है। एक तरफ पूरा देश महंगाई से जूझ रहा है, बहुत ज़्यादा महंगाई हो गई है पूरे देश के अंदर, और दूसरी तरफ केंद्र सरकार ने जो खाने पीने की वस्तुएं थी उन पे भी आज टैक्स लगा के उनको महंगा कर दिया है।
मैं मांग करूंगा केंद्र सरकार से कि ये जो खाने पीने की चीज़ों पे जीएसटी लगाया गया है इसको वापस लिया जाए। आज देश में अकेला दिल्ली राज्य ऐसा है, आप एक आम नागरिक से बाहर जाके पूछिए जहाँ पे आम नागरिक को महंगाई से हम लोग कुछ थोड़ी सी सुविधा दे रहे हैं। उनके बच्चों की शिक्षा फ्री कर रखी है, अच्छी कर रखी है, उनका घर का इलाज, सबके लोगों का इलाज मुफ्त होता है, अच्छा होता है, सबकी बिजली मुफ्त कर रखी है, सबका पानी मुफ्त कर रखा है, महिलाओं का सफ़र मुफ्त कर रखा है, योगा मुफ्त सिखा रहे हैं, तीर्थ यात्रा पे। ये सारी चीज़ें ऐड करें तो हर परिवार को कम से कम 10 से 15 हज़ार रुपये का फ़ायदा है। इतनी महंगाई के ज़माने के अंदर दिल्ली सरकार लोगों को महंगाई से थोड़ी सी रियायत दे रही है। मैं केंद्र सरकार से निवेदन करूंगा कि ये जीएसटी जो है ये सही नहीं है, जो आपने खाने पीने की चीज़ों पे लगाया है, इसको वापस लिया जाए।